ভগৱান আছে বুলি মই ছোৱালীজনীলৈ সাহস কৰি সিহঁতক বিশ্বাস হেৰাব দিয়া নাই আৰু মই মাকো হয় সিহঁতৰ বাপেকো হয় মোৰ মানুহটো ঢুকুৱা আজি 9 বছৰ দিন হৈ গ'ল কিন্তু মই ছোৱালীজনীলৈ মই ইয়াতে আছোঁ তাই অকলে অকলে কৰি থাকে দেখোঁনে মই পঢ়িলেও তাই চব অকলে অকলে কৰে তাৰপৰা যেতিয়া পঢ়ি আছিলোঁ মই ইয়াতে পঢ়ি এক্সাম দিলোঁ দেই তেতিয়া সিহঁতি গান চান বজাই থৈ দিয়ে চিঞৰ বাখৰ কৰে গান চান বজাই যদি ক'বলৈ যায় সিহঁতি উল্টা মানে বাক কৈ দিয়ে যে বোলে পঢ়িবলৈ কি জেগা নেকি এইটো বোলে দোকানেই হয় মানে মাহঁতৰ কষ্ট দেখি আছোঁ এতিয়া মই ভাবিছোঁ যে নপঢ়োঁ বুলি কাৰণ ইমানখিনি অকলে অকলে তাই কৰি থাকে নে দোকানখনতে আৰু থাকোঁ চব কৰিবলগীয়া হৈছে ঘৰটো জ্বলিলে এবাৰ জ্বলিলে এবাৰ বানপানী হ'ল এতিয়া যদি চব পইচা মায়ে মোৰ ওপৰত খৰচ কৰে এজনীৰ লগত কি থ'ব সেইটো কাৰণে মই তাকে ভাবিছোঁ কিন্তু পঢ়িবতো লাগিবই কিবা এটা কৰিব লাগিব নমস্কাৰ সকলোকে আমি আছিলোঁ নাজিৰাত এপাৰ্টপতি ৱাৰ্ড নং 5ত 26 অক্টোবৰ 2025 আমাৰ ঘৰত জুই লাগিছিলে জুই লগাৰ পাছত আমি তাৰপাছত মানে ঘৰটো নাইকিয়া হ'ল আমি বেলেগৰ ঘৰটো বেছিদিন থাকিব নোৱাৰোঁ তেতিয়া পইচাও দিগদাৰ হৈ আছিলে তেতিয়া আমি ইয়াত আহি পেলাই মানে আমাৰ দোকান আছিলে দোকানতে মায়ে কি কৰিলে এক্সট্ৰাকৈ অকণ থাকিবলগীয়া জেগা কৰি পেলাই আমি ইয়াত থাকিব ধৰিলোঁ থকাৰ পাছত এতিয়া কি হ'ল যেতিয়া ঘৰ জ্বলিছিলে মানে সকলোৱে সাহাৰ্য দি পেলাই আমাক সহায় কৰিছিলে কিন্তু চৰকাৰক যিখিনি মানে চৰকাৰৰ ফালৰ পৰা যিখিনি পাবলগীয়া আছিলে এতিয়ালৈকে সেইখিনি পোৱা নাই তাকে কৈছোঁ যিহেতু মই এতিয়া পঢ়ি আছোঁ এতিয়া মই মাষ্টাৰ্ছ কৰিম তাৰপৰা এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 7th ছেমিষ্টাৰ ডিব্ৰুগড়ত পাইছোঁ মই ছিট তাত কৰিমগৈ এতিয়া অকণমান অসুবিধা হৈছে মানে মোৰ ভাগৰ মাৰো বেমাৰ হৈ থাকে মাৰ বেমাৰ হয় মাৰ গা ভাল নাথাকে দেউতা নাই মোৰ ভাগৰ তাৰপাছত এতিয়া বানপানী হ'ল বানপানীত বাৰু ৰাইজৰ সহায় সকলোখিনি পালোঁ তাৰপৰা চৰকাৰে দিয়া 15,000 টকাটো পালোঁ কিন্তু এতিয়া মানে মোৰ পঢ়িবলগীয়াত মানে বহুত দিগদাৰ হ'ব এতিয়া মই যিখিনি দেখিছোঁ মানে যিহেতু হোষ্টেলত থকাটো খৰচ হ'ব মোৰ খোৱা বোৱা পৰা লৈ বহুতখিনি খৰচ আছে মোৰ ভাগৰ তো সেইখিনি দুবাৰে শেষ হৈ গ'ল ঘৰখন সপোনৰ ঘৰখন তাকে বেয়া লাগিব এইটো মোৰ মায়ে গোটেইখিনি অকলে অকলে হেণ্ডেল কৰি আছে এতিয়া তাকে এতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ এতিয়া 7th ছেমিষ্টাৰ ডিব্ৰুগড়ত গৈ কৰিব লাগিব মোৰ নামটো চিমৰান বাছপুৰ তোমাৰ অঞ্জলি বাছপুৰ মোৰ নাম মোৰ এতিয়া নাই পঢ়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিলোঁ আৰু বেমাৰৰ কাৰণে এৰি দিলোঁ মোক পঢ়াই আছে মানে তাই নিজৰ ছেক্ৰিফাইচ কৰি মোক পঢ়াই আছে তোমাৰ বায়ে নিজে পঢ়া এৰি তোমাক পঢ়াই আছে মোক পঢ়াই আছে কষ্ট আৰু তাই যদি কিবা ভাল কৰে আৰু তাইৰ প্ৰতি আশা আছে আমাৰ আৰু সেইটোৱে আৰু এতিয়াতো মায়ে চব কুছ কৰে আৰু আমাৰ কাৰণে দেউতাও নাই ক'বলগীয়া দোকানখনতে আৰু থাকোঁ চব কৰিবলগীয়া হৈছে আৰু ঘৰটো জ্বলিলে এবাৰ জ্বলিলে এবাৰ বানপানী হ'ল আমি কথা পাতিম কি ক'ব আপুনি দুগৰাকীকৈ ছোৱালীক চলাবলগীয়া আছে এবাৰ বানপানী এবাৰ জুই কি ক'ম আৰু এতিয়া নিজৰ যিটো কৰ্ম কৰিবই লাগিব সেইটো কোনোবাইতো জানি বুজি কৰা নাই প্ৰকৃতি এতিয়া ভগৱানে মোৰ ওপৰত চাগে খঙাই আছে সেইকাৰণে মোৰ আজি এই গতি হৈছে এবাৰ জুই লাগিলে গোটেই ঘৰ জ্বলি শেষ একো বস্তু বাহান নাথাকিলে ল'ৰা ছোৱালী পঢ়া লিখা ডকুমেণ্ট যিমান যি আছিলে চব জ্বলিলে আজি জুই লাগি বানপানী হৈছে যদিও মানে মই ছোৱালীজনী লৈ ইয়াত যেনে তেনে আছোঁহি ইয়াত কাৰো ওচৰত নাই যোৱা সাহাৰ্য বিচাৰিবলৈ যিমানটো যি পাব লাগে পাইছোঁ কিন্তু চৰকাৰৰ ফালেদি যিটো ৰিলিফ পাব লাগিছিলে মানে চৰকাৰী ৰিলিফ পাইছোঁ কিন্তু যিটো মোৰ জুই লাগিছিলে কৈছিলে যে বোলে মই বোলে চৰকাৰৰ ফালেদি কিবা এটা ফাণ্ডৰ বস্তু পাম বুলি কিন্তু মই সেইবিলাক একো নাপালোঁ সাহাৰ্য কাৰণ এই দোকানখন আছিলে বুলি মই বাচিলোঁ বহুতখিনি ছোৱালীজনী লৈ ইয়াত আছোঁহি ইয়াত ৰাতি হ'লেও মানুহবিলাক ইয়াত চিঞৰ বাখৰ কৰে ছোৱালীজনীলৈ ভিতৰত সোমাই থাকোঁ ভয় লাগে তথাপিও ভগৱান আছে বুলি মই ছোৱালীজনীলৈ সাহস কৰি সিহঁতক বিশ্বাস হেৰাব দিয়া নাই আৰু মই মাকো হয় সিহঁতৰ বাপেকো হয় মোৰ মানুহটো ঢুকুৱা আজি 9 বছৰ দিন হৈ গ'ল কিন্তু মই ছোৱালীজনীলৈ মই ইয়াতে আছোঁ 9 বছৰ আপুনি চলাই আছে হয় 9 বছৰ চলাই আছোঁ মোৰ এই ছোৱালীজনী পঢ়াত বহুত চোকা সৰু ছোৱালীজনী মই তাইৰ প্ৰতি মানে চবৰ আগত অনুৰোধ কৰিছোঁ যে মোৰ ছোৱালীজনী কাৰণে অলপ সাহাৰ্য কৰক তাইক পঢ়াৰ ক্ষেত্ৰত তাই এতিয়া মাষ্টাৰ ডিগ্ৰী কৰিব মই ভয়ে মানে মই 4 জেগাত তাইক এক্সাম দি আলোঁ গোলাঘাট তেজপুৰ আৰু যোৰহাট ডিব্ৰুগড় 4 জেগাত এক্সাম দিওঁ 4 জেগাতে মোৰ ছোৱালীয়ে ৰেংকতে ছিট পাইছে কিন্তু সাহাৰ্য কৰিবলৈ মোৰ কোনো নাই মোৰ নিজৰ কোনো নাই ইয়াত অকল আমি মাক জীয়েক তিনিটাই আছোঁ আজি সেনেকৈয়ে চলি আছোঁ আৰু এই ছোৱালীজনীৰ প্ৰতি কিবা এটা যদি চৰকাৰে সাহাৰ্য কৰে বহুত ধন্যবাদ হ'ব পঢ়াৰ ক্ষেত্ৰত বাকী মই যেনেকৈ হওক মই কৰি ল'ম পঢ়াৰ ক্ষেত্ৰত যদি চৰকাৰে কিবা সহায় কৰে বহুত ধন্যবাদ হ'ব চৰকাৰক ইমানেই এজনী এনেকৈ এগৰাকী মাতৃ ছিংগুল
মাদাৰ বহুত কষ্ট হয় হয় বহুত কষ্ট হয় বহুত মানুহৰ কথা শুনো বহুত মানুহ মোক বহুত বেয়া পায় কিন্তু মই কাকো বেয়া নাপাওঁ মই নাযাওঁ কাৰো ওচৰত কথা কয় মানে বহুত কথা কয় মই মানে যিখিনি ব্যৱসায় কৰোঁ মানুহে কয় যে বোলে তাই বোলে এনেকৈ কেনেকৈ চলে তাই মানে মোক হিংসা কৰে আৰু মানুহৰ কথা কি ক'ব আৰু মানুহৰ বিষয়লৈ ক'বলৈ একো হেৰিয়ে নাই কিন্তু সহায় কৰিবলৈ কোনো নাহে আজি বিপদত আছে ইমান মই যে চুগাৰৰ পেচেণ্ট হয় মোৰ এতিয়া চুগাৰ পূৰা বাঢ়ি আছে মই কালিও ডক্টৰৰ ওচৰত গৈ আহিলোঁ মানে মোৰ চুগাৰ আছে আপোনাৰ ফেটি লিভাৰ পৰা মানে ঢেৰ বেমাৰ মোৰ মই নিজৰ ট্ৰিটমেণ্ট লওঁ তথাপি ভয় লাগে যে কেতিয়াবা মোৰ কিবা হ'লে মোৰ ছোৱালীজনী কি হ'ব তো মই এই সৰু ছোৱালীজনীৰ ওপৰত আশা কৰিছোঁ যে তাই যদি কিবা এটা বনি যায় বাইকজনী চাব পাৰিব মোৰ ডাঙৰ ছোৱালীজনী বেমাৰ আছে চাইনাছ ইনফেকশ্যন হৈ বেক্টেৰিয়া হৈ গ'ল আজি 5 বছৰ দিন মই তাইক ট্ৰিটমেণ্ট কৰিলোঁ তাইক পঢ়াব নোৱাৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই এৰাই দিলোঁ মই তাইক আৰু পঢ়াব নোৱাৰিলোঁ তো তাই আজি মোৰ দোকানত মই থাকোঁ হয় কিন্তু যিমান কৰ্ম দোকানত যিমান কৰ্ম আছে চব তাই কৰে জোঠা বাচন ধোৱাৰ পৰা লৈ কাষ্টমাৰ চোৱাৰ পৰা লৈ তাই ল'ৰাও হয় তাই মোৰ কাৰণে ছোৱালীও হয় আজি ভনীয়েকক স্কুলত পৰীক্ষা আহিছে বা কলেজ গৈছে ভনীয়েকক এটা একো কৰিব নিদিয়ে কাৰণ তাই পঢ়াত চোকা বুলি তাইক ছাপোৰ্ট কৰিছে বহুত ছাপোৰ্ট কৰিয়ে আহিছে যে এইটো আশাত আছে যে মোৰ ভনীজনী যদি কিবা এটা বনে তে আমাৰ দিন ভাললৈ আহিব দেখি আছোঁ ন দিন কাটি আছোঁ আমি ইয়াত খালি কাকো ক'ব নোৱাৰোঁ কি হৈছে কোৱা চকু পানী চকু পানী মানে মাহেঁতৰ কষ্ট দেখি আছোঁ এতিয়া মই ভাবিছোঁ যে নপঢ়োঁ বুলি কাৰণ ইমানখিনি অকলে তাই কৰি থাকে নে মোৰ কষ্ট দেখিয়ে আজি যি নহওক তাই বহুত আগবাঢ়িছে BA 6 চেমৰ ৰিজাল্ট ওলাই যেতিয়া মই ইমান হেঁপাহ কৰোঁ ৰিজাল্ট বহুত ভাল কৰে মোৰ ছোৱালীজনী পঢ়াত মানে বহুত ভাল তুমি তাৰপিছত কিয় নপঢ়ো বুলি ভাবা তাই অকলে কৰি থাকে দেখোঁনে মই পঢ়িলেও তাই চব অকলে কৰে তাৰপৰা যেতিয়া পঢ়ি আছিলোঁ মই ইয়াতে পঢ়ি এক্সাম দিলোঁ দেই তেতিয়া সিহঁতি গান চান বজাই থৈ দিয়ে চিঞৰ বাখৰ কৰে গান চান বজাই যদি ক'বলৈ যায় সিহঁতি উল্টা মানে বাক কৈ দিয়ে যে বোলে পঢ়িবলৈ কি জেগা নেকি এইটো বোলে দোকানেই হয় তেনেকৈ মানে বহুতখিনি শুনোনে আমাৰ ভিতৰত বহুত দুখ আছে বেয়া লাগে এতিয়া যদি চব পইচা মায়ে মোৰ ওপৰত খৰচ কৰে এজনীৰ লগত কি থ'ব সেইটো কাৰণে মই তাকে ভাবিছোঁ কিন্তু পঢ়িবতো লাগিবই কিবা এটা কৰিব লাগিব এতিয়া তোমাক চাইছে মা আৰু বায়ে তুমি তোমাৰ চাব লাগিব চাব লাগিব মই তেওঁলোকক চাব লাগিব তাকে কি ক'বা আৰু ক'বলগীয়া মোৰ অনুৰোধ এটাই যদি আপোনালোকে পাৰে বা চৰকাৰে যিমানখিনি পাৰে আমাক ঘৰ জ্বলাৰ পাছত সাহাৰ্যখিনি দিবলৈ আপোনালোকে চেষ্টা কৰক যিহেতু মোৰ মাৰো কিবা এটা সকাহ হ'ব সেইটোত ইমান দুখ তাৰপিছতো আকৌ দুটা দুখ ঘৰখন নিজৰ সপোনৰ ঘৰখন নাইকিয়া ন এতিয়া এনেকৈ থাকিবলগীয়া হৈছে সপোনৰ ঘৰখনত যিমান মানে মোৰ সামগ্ৰী আছিলে ল'ৰা ছোৱালী পঢ়া লিখা ক্ষেত্ৰত যিমান ডকুমেণ্টছ আছিলে ইউনিফৰ্মলৈকে যিমান ছোৱালীজনীৰ বস্তু আছিলে একো এটা সূতা এটা ৰুমৰ পৰা ওলাব নোৱাৰিলোঁ আজি 10 মাহ আগত নিউজত চাগে আপোনালোক চাইছিলে তো আজি কি হ'ল তাৰে ওচৰ চুবুৰীয়া মানুহখিনি দুদিন পিছত তাৰ এক্সাম আছিলে BA 5 চেমৰ ইউনিফৰ্ম চিলাই দিলে কলেজত এক্সাম দিবলৈ নহ'লে এক্সাম দিবলৈ নিদিয়ে ইউনিফৰ্ম লোকে চিলাই দিলে আমাৰ চাহ সংগঠনৰ তাৰ অফিচ এখন আছে সেই দাদাজনে চিলাই দিলে ইউনিফৰ্ম তাৰপিছত তাই গৈ পৰীক্ষা দিলে মোৰ ওচৰত মানে এনেকুৱা অৱস্থা বেয়া ঘৰত যি পইচা আছিলে যি আপোনাৰ বস্তু মানে সামগ্ৰী একো এটা উলিয়াব নোৱাৰিলোঁ অত বছৰ দিন খুটি এটা বস্তু কৰিছিলোঁ কিন্তু গোটেইখিনি বস্তু মোৰ ঘৰ জুই লাগোঁতে শেষ হৈ গ'ল যিহেতু আজি দোকানটো থাকোঁতে মই মানে বহুতখিনি ৰক্ষা পালোঁ আৰু ছোৱালী দুজনীলৈ এই দোকানখনত থাকোঁ ইয়াত দোকান হয় ইয়াত ঘৰ নহয় গোটেই লাইনটোত ইয়াত দোকানেহে দোকান ভৰ্তি হৈ আছে কিন্তু ইয়াত মানুহ নাথাকে মই ছোৱালী দুজনীলৈ মই অকলে ইয়াত থাকোঁ অকলে থাকোঁ মই ইয়াত ছোৱালী দুজনী লৈ মই সিহঁতৰ মাকো হয় বাপেকো হয় মই আজি ভয় নকৰোঁ বুলিহে বেলেগ মানুহ এনেকৈ থাকিব কেতিয়াও নোৱাৰে কিন্তু আজি মোৰ পৰিস্থিতিটো এনেকুৱা যে মই আজি ইয়াত থাকিব লগা হৈছে সিমানেই দেখুৱাইছোঁ তেওঁলোকে এখন দোকান আৰু এইফালে দোকান আছে দোকানৰ সন্মুখতে এনেকৈ তেওঁলোকে এটা সৰুকৈ এটা কি বুলি ক'ম এখন বিচনা থ'ব পৰা জেগা আৰু এইখন জেগাত মই আকৌ দেখুৱাইছোঁ আপোনালোকক এইখন বিচনা চাওক এইখনতে 3জনী মানুহ আৰু মোৰ হাতটো মেলিবলৈও অশান্তি আমি দেখুৱাইছোঁ এনেকৈ হাতটো মেলা নাযায় ইয়াত এনেকৈ থাকিবলগীয়া হৈছে আৰু দুৰ্ভাগ্য আৱেগিক হৈ পৰিছে আৰু তেওঁলোকে কান্দিছে আমাৰ আগত চৰকাৰক অনুৰোধ কৰিছোঁ বা তেওঁলোকৰ বাবে যদি ইয়াৰ কিবা পায় ব্যৱস্থা কৰি দিবৰ বাবে